এফআরসিত সোমাব নোৱাৰিব। এবাৰ এফআরসিত আমাৰ শ্লোগানে হ'ব মিয়া ভাগাও এফআরসি। এইটোৱে আমাৰ। আৰু মইতো ঘণ্টাডাল মিয়াক ভয় তই নকৰোঁ ভাই, মইতো অপেনলি কৈ দিওঁ যি ক'ব লগা আছে। কোনো খাতিৰ ফাতিৰ নাই দেই মোৰ। নাকি বেয়া হৈছে নেকি মোৰ স্থিতিটো? না বেয়া হৈছে যদি বদলাই দিওঁ। মই মিয়াৰ প্ৰেমত পৰিলে তেতিয়া আপোনালোকৰ লগত নহা হৈ যাম। সেইকাৰণে মই মিয়াৰ প্ৰেমত পৰিব নালাগে, আপোনাৰ লগতে থাকিব লাগে মই, হয় নে নহয়? নহ'লে মিয়াই চব অৰুণোদয় লৈ যাব। এফআরসি নহ'লে এই মাটি যিটো ল'লে মিয়া যদি সোমায়, মাটি আমি আপোনাক গোটাই দিছোঁ, কিন্তু ইহঁত যদি আহে ইহঁতে আপোনালোকক বেদখল কৰি মাটিটো নিজৰ কব্জাত লৈ লয়। আজি প্ৰায় 465টা পৰিয়ালক আমি মাটিৰ কাগজ দি আছো। আৰু কংগ্ৰেছে শ্লোগান দিছে মাটি বচাও। মাটি বেলেগৰ পৰা বচাব নালাগে কংগ্ৰেছৰ ভাই ভনীসকল। মাটি বচাব লাগিলে আমাৰ চিন্তা হ'ল মাটি বচাব লাগিব। অসমৰ 40 লাখ বিঘা মাটি মিয়াই বেদখল কৰি ৰাখিছে, মিয়াৰ পৰা মাটি বচাব লাগিব। কংগ্ৰেছে যদি ভালকে বুজে এই শ্লোগানটো ঠিক কৰিব লাগে, মিয়াৰ পৰা মাটি বচাব লাগে। কংগ্ৰেছৰ আমলত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মিয়াই মাটি বেদখল কৰিলে, পৰ্বতজৰাত মিয়াই মাটি বেদখল কৰিলে, নাম শ্ৰীৰামপুৰ, কিন্তু গোটেই মাটি মিয়াই বেদখল কৰিলে শ্ৰীৰামপুৰত, কোকৰাঝাৰ জিলাৰ কথা কৈ আছো। মিয়াই মাটি বেদখল কৰিলে। কাৰ মাটি বেদখল কৰিলে? জনজাতীয় মানুহৰ মাটি বেদখল কৰিলে, মিয়া মানুহে মাটি বেদখল কৰিলে। আৰু কংগ্ৰেছে আজি শ্লোগান দি আছে মাটি বচাও। কংগ্ৰেছৰ আমলত জনজাতি ভাইসকলৰ মাটি মিয়াই বেদখল কৰিলে। এই কংগ্ৰেছক এইটো শ্লোগান দিয়াৰ কোনো অধিকাৰ নাই। মাটি আমি বচাব লাগিব, মিয়াৰ পৰা বচাব লাগিব। আৰু এফআরসি অঞ্চলত যেন এটাও মিয়া সোমাব নোৱাৰে তাৰ ব্যৱস্থা কিন্তু আজি আপোনালোকে কৰিব লাগিব। এই দায়িত্ব আপোনালোকৰ আছে আৰু এই সংকল্প আজি আপোনালোকে ল'ব লাগিব।